চাওক অসমৰ এটা অন্যতম কবিকুলৰ সংগঠিত সংগঠন সদৌ অসম কবি সন্মিলন আৰু এই সদৌ অসম কবি সন্মিলনৰ কালিৰ পৰা শিৱসাগৰ ছোৱালী কলেজত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অধিৱেশন অনুষ্ঠিত হৈছে সপ্তদশ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন আৰু এই মুহূৰ্তৰ এক বৰ্ণিল পৰিৱেশত পতাকা উত্তোলন কৰা হৈছে। কবি সন্মিলনৰ কেন্দ্ৰীয় সভাপতি বংশী বৰাই এয়া মূল পতাকা উত্তোলন কৰাৰ লগতে ইয়াত 37খন পতাকা উত্তোলন কৰা হৈছে। শিৱসাগৰৰ কেইবাগৰাকী বিশিষ্ট সমাজকৰ্মী তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিশিষ্ট ব্যক্তিসকলে পোনপটীয়াকৈ আমি দেখাইছোঁ সেই দৃশ্য যে এই মুহূৰ্তত শিৱসাগৰ ছোৱালী কলেজত অনুষ্ঠিত সদৌ অসম কবি সন্মিলনৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ দ্বিতীয় দিনৰ এই পতাকা উত্তোলনৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী সমাপন হৈছে। আমি দেখাইছোঁ ইয়াৰ যি বৰ্ণিল পৰিৱেশ সেই বৰ্ণিল পৰিৱেশ সতীৰ্থ মলিনে দেখাব। আমি চাৰিওফালে শিৱসাগৰৰ বিশিষ্ট বহুকেইজন সমাজকৰ্মী ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধি সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন কেইবাগৰাকীও সভাপতি ইয়াত অংশগ্ৰহণ কৰিছে আৰু আমি সেই পৰিৱেশ দেখাইছোঁ আৰু ইয়াৰ লগে লগে এটা সমবেত সংগীত পৰিৱেশন কৰা হৈছে। মই মন্তব্য জানিব বিচাৰিম এই মুহূৰ্তত আমাৰ সৈতে ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত আছে। সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি নীলকান্ত শইকীয়া আমাৰ সৈতে উপস্থিত। আমি তেওঁ মন্তব্য জানিব বিচাৰিম। এক বৰ্ণিল কাৰ্যসূচীৰে শিৱসাগৰত এই অধিৱেশন অনুষ্ঠিত হৈছে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী শুভাৰম্ভ হৈছে আৰু শিৱসাগৰ অসমৰ কবিকুলক সংগঠিত কৰা এটা বৃহৎ সংগঠন যাৰ 300ৰো অধিক শাখা আছে। এই মুহূৰ্তত কি অনুভৱ ব্যক্ত কৰিব? আচলতে আমাৰ এই সপ্তদশ অধিৱেশনখন ঐতিহাসিক শিৱসাগৰত অনুষ্ঠিত হৈছে, সেইটো এটা অতি গুৰুত্বপূৰ্ণ কথা। আৰু কালি বিভিন্ন কাৰ্যসূচীৰে আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী অন্ত পৰিছে। আজি পতাকা উত্তোলনেৰে আমি আজিৰ দিনটোৰ কাৰণে বা আমাৰ কাইলৈৰ কাৰণে আমি যাত্ৰা আৰম্ভ কৰিছোঁ। আমাৰ কেইবাটাও ইয়াত অনুষ্ঠান হ'ব, কবি সন্মিলন আছে কেইবাখনো, সেইধৰণে আমাৰ মুকলি সভা আছে। কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কবি ইয়াত যোগদান কৰিব। এই সকলোখিনিক লৈ পেলাই শিৱসাগৰ অধিৱেশনে এটা মাইলষ্টনত উপনীত হৈছে বুলি আমি ক'ব পাৰিম আৰু অনুষ্ঠানটিৰ সফলতা কামনা কৰিলোঁ। ধন্যবাদ জনাইছোঁ। আমি সদৌ অসম কবি সন্মিলনৰ যি শীৰ্ষ সংগীত সেই শীৰ্ষ সংগীত এই মুহূৰ্তত পৰিৱেশিত হৈ আছে। আমি পোনপটীয়াকৈ তাৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। কবিতাৰ নতুন পৃথিৱী জাগিছে। আমি বুজিছোঁ কবিৰ জীৱন, কাব্য শিল্পৰ বিকাশ, মাটিৰ মানুহ সমাজ ব্যাপী কবিতাৰ পৰম প্ৰকাশ। আমি বুজিছোঁ কবিৰ জীৱন, কাব্য শিল্পৰ বিকাশ, মাটি মানুহ সমাজ
আজি সদৌ অসম কবি সন্মিলনৰ জয়ধ্বনি বাজিছে আজি সদৌ অসম কবি সন্মিলনৰ জয়ধ্বনি বাজিছে আজি কবিতাৰ নতুন পৃথিৱী জাগিছে শব্দ ব্ৰহ্মৰ মহতৰুণ মেঘ ঘটিছে আজি কবিতাৰ নতুন পৃথিৱী জাগিছে শব্দ ব্ৰহ্মৰ মহতৰুণ মেঘ ঘটিছে এইদৰে এতিয়া সদৌ অসম কবি সন্মিলনৰ যি তিনিদিনীয়া কাৰ্যসূচী শিৱসাগৰত অনুষ্ঠিত হৈছে আৰু আজি দ্বিতীয় দিনৰ যি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন ইতিমধ্যে সম্পন্ন হৈছে ইয়াৰ পিছতেই মুকলি সভা অনুষ্ঠিত হ'ব আজিৰ দিনটোতে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব য'ত ৰাজ্যৰ 25খন জিলাৰ 300ৰো অধিক ভাষাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব আৰু আজিৰ প্ৰতিনিধি সভাতেই আগন্তুক দুবছৰীয়া কাৰ্যকালৰ কাৰণে এগৰাকী সভাপতি আৰু এগৰাকী প্ৰধান সম্পাদক নিৰ্বাচিত কৰা হ'ব।